যোৱাকালি গুৱাহাটী মহানগৰীত যি এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল, এজন আৰক্ষী বিষয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা, তেখেতে এজন জমিটোত ডেলিভাৰী বয় হিচাপে কাম কৰা জ্ঞানদীপ হাজৰিকা তেখেতৰ নাম, নিৰ্দয়ভাৱে যি ধৰণে শাৰীৰিকভাৱে মানসিকভাৱে অত্যাচাৰ কৰিলে আৰু ভিডিঅ'টোৰ লগে লগে কিন্তু সমগ্ৰ অসমত বিয়পি পৰিল, ভাইৰেল হ'ল, যাৰ কাৰণে কিন্তু আজিয়ে তাৎক্ষণিকভাৱে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লগতে ডিজিপি ডাঙৰীয়াই কিন্তু সেই ভাৰ্গৱ বৰবৰা যিজন অচি আছিল তেওঁক কিন্তু চাকৰিৰ পৰা নিলম্বন কৰিছে। গোটেইখিনি ভিডিঅ' দেখিছোঁ। আচলতে অচিজনে যি নিৰ্দয়ভাৱে মানুহজনক বা সেই ডেলিভাৰী বয়জনক আক্ৰমণ কৰিছে, ল'ৰাজন কিন্তু কোনো প্ৰত্যুত্তৰ দিয়া নাছিল। একদম ছাত্ৰ যেনেকুৱা কটন কলেজৰ ছাত্ৰ হিচাপে তেওঁ যি এটা নিদৰ্শন দাঙি ধৰিছে, কোনো কথা নকোৱা নাছিল। ক'বলৈ গ'লে তেওঁৰ ভুল হৈছে বা হোৱা নাই সেইটো পিছৰ কথা, কিন্তু আৰক্ষী এজনে এনেদৰে এজন ব্যক্তিক আক্ৰমণ কিন্তু কৰিব নোৱাৰে। গোটেই অসমবাসীয়ে কিন্তু আজি ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আজি সেই জ্ঞানদীপ হাজৰিকাই কিন্তু পাণবজাৰ থানাত এটি এজাহাৰ দাখিল কৰিছে অচি ভাস্কৰ বৰবৰাৰ বিৰুদ্ধে। যে নহওক তদন্ত কৰিব প্ৰশাসনে বা পুলিচে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই ক্ষেত্ৰত এটা শলাগ ল'বলগীয়া সামাজিক মাধ্যমত পোষ্ট প্ৰদান কৰিছে। তেখেতে ইয়াৰ আচলতে এনেকুৱা ঘটনা পুলিচে কৰিব নালাগে বুলিও আচলতে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰে কৈ পেলাইছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। কিন্তু এটা কথা হ'ল, অচি ভাৰ্গৱ বৰবৰাই যি কাম কৰিছে, এই কাম যদি সেই ডেলিভাৰী বয়জন এজন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ হ'লহেঁতেন, এজন অসমীয়া মানুহে কিন্তু ইয়াত ফেচবুকত সুন্দৰভাৱে ব্যাখ্যা কৰি পোষ্ট দিছে। অচি ভাৰ্গৱ বৰবৰাই যদি এজন সংখ্যালঘু ডেলিভাৰী বয়ক এইদৰে প্ৰহাৰ কৰিলেহেঁতেন, এইদৰে লগে লগেই মানুহবিলাকে যিবিলাকে সেই পুলিচৰ বিৰুদ্ধে কথা কৈছে বা পুলিচৰ বিৰুদ্ধে মাত মাতিছে, ডেলিভাৰী বয়জনৰ সপক্ষে মাত মাতিছে, যদি ডেলিভাৰী বয়জন সংখ্যালঘু হ'লহেঁতেন, গোটেই সেই মানুহবোৰে কিন্তু হাত চাপৰি বজালেহেঁতেন যে ভাল কাম কৰিছে, ল'ৰাজনক মাৰিছে। কোনো বাছ বিচাৰ নকৰিলেহেঁতেন, কোনো নিউজ চেনেলত এনেকুৱা বাতৰি পৰিৱেশন নহ'লহেঁতেন বুলিও সেই এজন অসমীয়া সম্প্ৰদায়ৰ মানুহে কিন্তু ফেচবুকত পোষ্ট দিছে। আমি ক'বলৈ যোৱা নাই, আমি এটা কথাই ক'ম, যিজন ব্যক্তিয়ে বেয়া কাম কৰিব পুলিচে শাস্তি দিয়ক। কিন্তু যদি কোনো ব্যক্তিক, নিৰ্দোষী ব্যক্তিক পুলিচে আক্ৰমণ কৰে, তেনে পুলিচক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে, এইটো আমাৰ দাবী হ'ব লাগে। আমি এই ক্ষেত্ৰত কেতিয়াও মোৰ কোনো ভিডিঅ'ত হিন্দু মুছলমান কৰি কোনো মই ভিডিঅ' বনোৱা নাই বা ছ'চিয়েল মিডিয়াত আপলোড কৰা নাই। মই তেনেকুৱা কৰাৰ কোনো কৰিব নিবিচাৰোঁ। কোনোবাই কৰিলেও তাক বিৰোধিতা কৰোঁ। কিন্তু এটা কথা ক'ম, পুলিচ সদায় নিৰপেক্ষ হ'ব লাগে আৰু জনসাধাৰণো নিৰপেক্ষ হ'ব লাগে। যদি কোনো মানুহক আক্ৰমণ কৰিছে, পুলিচে সকলো মানুহ ইয়াৰ তীব্ৰভাৱে বিৰোধিতা কৰিব লাগে। পুলিচে নিৰ্দয়ভাৱে এজন ব্যক্তিক প্ৰহাৰ কৰাৰ অধিকাৰ আইনে কেতিয়াও দিয়া নাই বা পুলিচৰ অধিকাৰ নাই। যধে মধে ৰাস্তা ঘাটে এনেকৈ পুলিচে আক্ৰমণ কৰাৰ অধিকাৰ কেতিয়াও পোৱা নাই। আশা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক আৰু যিজন পুলিচ বিষয়া এই কাম কৰিছে তেওঁৰ কামনা কৰিছোঁ। কাৰণ সকলো পুলিচ অৱশ্যে বেয়া নহয়, বহুত পুলিচ ভাল পুলিচ এইটো আমাৰ সমাজত আছে। আমাৰ অসম পুলিচত বহুত ভাল ভাল বিষয় আছে, ভাল ভাল কনিষ্টেবল আছে। সকলো পুলিচ কেতিয়াও দুখী হ'ব নোৱাৰে। ঠিক যেনেকৈ সকলো মানুহো দুখী নহয়, বহুত কিন্তু নিৰ্দোষী মানুহক পুলিচে আক্ৰমণ কৰা বা পুলিচে এৰেষ্ট কৰা বহুত প্ৰমাণ আমাৰ হাততো আছে। সেইবোৰ ক'ব বিচৰা নাই। যে নহওক পুলিচ নিৰপেক্ষ হ'ব লাগে। মোৰ অসম পুলিচ নিৰপেক্ষ হ'ব লাগে। অসম পুলিচ যিটো ৰাইজৰ সেৱাৰ কাৰণে জনহিতাৰ্থে, যিহেতু তেওঁলোকৰ পেডত লিখা থাকে বা তেওঁলোকৰ থানাৰ সন্মুখত ডাঙৰ ডাঙৰ সৰবৰাহ লেখা থাকে অসম আৰক্ষী জনহিতাৰ্থে, তেওঁলোকে জনহিতাৰ্থে কাম কৰক, তাকেই কামনা কৰি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ।